সিধাবাৰী আঞ্চলিক ৰঙালী বিহুৰ বহাগী উৎসৱৰ সফল সামৰণি। অইন বছৰৰ দৰে এইবেলিও সিধাবাৰী 34 সংখ্যক আঞ্চলিক ৰঙালী বিহুৰ বহাগী উৎসৱৰ সফল সামৰণি পৰে। এফালে ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ, আনফালে অসমৰ বাপতি সাহন ৰঙালী বিহুৰ আনন্দ উৎসৱ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গোৱালপাৰা জিলাৰ সিধাবাৰী আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত এদিনীয়া এক বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছিল 34 সংখ্যক ৰঙালী বিহু উৎসৱ। সিধাবাৰী বিহুতলীত অনুষ্ঠিত হোৱা ৰঙালী বিহু উৎসৱৰ সন্ধিয়াৰ ভাগত অনুষ্ঠিত কৰা হয় সাংস্কৃতিক মঞ্চ উন্মোচন কাৰ্যসূচী। সাংস্কৃতিক মঞ্চ মুকলি কৰে সদৌ গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়ক আলহাজ আব্দুৰ ৰছিদ মণ্ডলে। উক্ত মঞ্চ মুকলি কাৰ্যসূচীত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে গোৱালপাৰা VR গভৰ্ণমেণ্ট কলেজৰ প্ৰাক্তন অধ্যক্ষ সজিমুদ্দিন আহমেদ, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপসভাপতি ৰাকেশ চক্ৰৱৰ্তী, বিভিন্ন অঞ্চলৰ বিশিষ্ট অতিথি আৰু কেইবা শতাধিক ৰাইজ। মঞ্চ মুকলি কৰাৰ পিছতেই অনুষ্ঠিত হয় আমন্ত্ৰিত শিল্পী গোষ্ঠীৰ দ্বাৰা বিহু নৃত্য। মাটিয়াৰ পৰা শাহিনুৰ ইছলামৰ ৰিপৰ্ট, নিউজ 80 অসম। এইটো মোৰ কাৰণে পৰম সৌভাগ্যৰ কথা যে সিধাবাৰী ৰাইজে ইয়াৰে ৰঙালী বিহু উৎসৱ সাংস্কৃতিক অনুষ্ঠানৰ যি মঞ্চ আছিল তাক মুকলি কৰাৰ কাৰণে মোক তেখেতসকলে আমন্ত্ৰণ কৰি আনিছিল। আমন্ত্ৰণ কৰি আনি তেখেতসকলে মোক মৰম দিলে, সন্মান দিলে। গতিকে মই ভাবোঁ এইটো মোৰ কাৰণে এটা আশীৰ্বাদ, আৰু ইয়াৰ ৰাইজৰ যি মৰম চেনেহ পাইছোঁ মই সঁচাকৈ উৎফুল্লিত, আৰু তেখেতসকলৰ প্ৰতি মই জ্ঞাপন কৰিছোঁ। ৰাইজৰ ইয়াতে ৰাজনীতিৰ এতিয়া নিৰ্বাচনৰ বতৰ, নিৰ্বাচনৰ মাজত ৰাইজক লগ পাইছোঁ বিহুৰ বতৰ। গতিকে ৰাজনীতি আৰু বিহু দুটা উৎসৱ একেলগে চলি আছে। গতিকে এটা উৎসৱমুখৰ পৰিৱেশত ৰাইজক লগ পাই নিশ্চিতভাৱে ভাল লাগিছে। পঞ্চায়ত নিৰ্বাচন যোগ্য ব্যক্তি নিৰ্বাচিত হ'ব। মণ্ডিত অঞ্চল, ইয়াত সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে মিলি যিকোনো উৎসৱ পৰ্ব আদি পালন কৰে। এই 34 সংখ্যক ৰঙালী বিহু উদযাপন কৰিবলৈ লৈছে। মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ, আৰু যাতে এই আমাৰ এই অনুষ্ঠানবোৰে এই অঞ্চলৰ সমগ্ৰ মানুহৰ শান্তি সম্প্ৰীতি অটুট ৰাখে তাৰ বাবে মই কামনা কৰিছোঁ, আৰু যাতে এই উদ্যোক্তাসকলে ভৱিষ্যতেও এনেকুৱা ধৰণৰ পালন কৰি যায় তাৰ কাৰণে তেওঁলোকক মই শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।